শীঘ্ৰেই কংগ্ৰেছ শূন্য হ'ব অসম। মুখ্যমন্ত্ৰীৰ জালত পৰি ধ্বংসৰ পথত কংগ্ৰেছ দল। মুখ্যমন্ত্ৰীৰ জালত পৰি অসমৰ পৰা নিশেষ হ'বলৈ আৰম্ভ হৈছে কংগ্ৰেছ দল আৰু অহা বিধানসভা নিৰ্বাচনলৈ নাথাকিব কংগ্ৰেছ দলৰ অস্তিত্ব। প্ৰাক্তন বিধায়ক আমিনুল ইছলামে দাবী কৰিছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ অস্তিত্ব প্ৰায় শূন্য হৈ পৰিব আৰু মুখ্যমন্ত্ৰীয়ে যিখন জাল পাতিছিল কংগ্ৰেছ দল নিশেষ কৰাৰ বাবে সেই জালখন ইতিমধ্যেই সম্পূৰ্ণৰূপে কংগ্ৰেছ দলৰ বাছি থকা এমএলএসমূহৰ ওপৰত পৰিছে। ক্ৰমাগত তিনিবাৰকৈ অসমত শাসন চলোৱা কংগ্ৰেছ দল এতিয়া মিয়াৰ দল। কাৰণ 19জন বিধায়কৰ মাত্ৰ এজন হিন্দু বিধায়কেৰে বিধানসভাৰ বিৰোধীৰ আসনত বহা কংগ্ৰেছ দলে ভৰি দিছিল মুখ্যমন্ত্ৰীয়ে পতা জালত। কংগ্ৰেছক মুছলমানৰ দলত পৰিণত কৰাবলৈ মুখ্যমন্ত্ৰীয়ে চলোৱা পৰিকল্পনা সফল হৈছিল নিৰ্বাচনত। কিন্তু কেনেকৈ সফল হৈছিল মুখ্যমন্ত্ৰীৰ পৰিকল্পনা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটোৱে বিচাৰি আছিলে যে কংগ্ৰেছে লাহে লাহে মেজৰিটি কমিউনিটি বা যিখিনি নন মুছলিম বা হিন্দু বেল্টৰ পৰা লাহে লাহে তেওঁলোক গৈ মানে মিয়াৰ ভিতৰত সোমাই পৰক আৰু গোটেই মিয়া মুছলমানখিনি কংগ্ৰেছ হৈ যাওক, যাতে এই পিকচাৰটো দেখাই পেলাই উজনি অসমত বা অন্য মুছলমান সম্প্ৰদায়ক মানে কংগ্ৰেছক আজীৱন তেওঁলোকক মানে এটা কলংকিত কৰিব পাৰি বা তেওঁলোকক এনেকুৱা এটা দাগ লগাই দিব পাৰি যাতে উজনি অসমত বা হিন্দু বেল্টত কেতিয়াও সোমাব নোৱাৰে। আৰু সেই কামটো কৰিলে। মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল কংগ্ৰেছক কেৱল মুছলমানৰ দল হিচাপে জানক ৰাইজে, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে পাতিছিল এখন ভয়ংকৰ জাল। যি জালত ভৰি দি কংগ্ৰেছ এতিয়া নিশেষ হোৱাৰ পথত। মিয়াৰ খালি ক্ষতি নহয়, এইটোৱে কংগ্ৰেছে নিজৰেই কবৰ খান্দিলে। কাৰণ এতিয়া উজনি অসমত বা সকলো সময়ত বিজেপিয়ে এই মাৰ্কেটিং কৰাৰ সুবিধাটো বিচাৰি আছিল। বিজেপিয়ে এইটোৱে মাৰ্কেটিং কৰি থাকিব। চাওক এতিয়া কংগ্ৰেছ ক'ত আছে? কেৱল মিয়াৰ মাজত আছে, বেলেগতো ক'তো নাই। গতিকে মিয়াহে কংগ্ৰেছ আছে। গতিকে বাকী জনগোষ্ঠীত যি অলপ চলপ কংগ্ৰেছ আছিল সেইখিনিও আঁতৰাই নি মানে কংগ্ৰেছক চিৰতৰে অসমত ধ্বংস কৰাৰ এটা ৰাস্তা পাই গ'ল বিজেপি। আৰু সেইটোৱেই কিন্তু হিমন্ত বিশ্ব শৰ্মাই বিচাৰি আছিলে। কংগ্ৰেছে যে অসমৰ পৰা নিশেষ হ'ব বিধানসভা অধিৱেশনৰ অন্তিম দিনা তাৰো ইংগিত দি মুখ্যমন্ত্ৰীয়ে ক'লে অহাবাৰ বিৰোধীৰ আসনত অখিল গগৈ বহিব। মইতো আপোনালোকক কৈছোঁ যে আপোনালোকে যদি এনেকে মাত্ৰ এটা ধৰ্মক প্ৰতিনিধিত্ব কৰে, অহাবাৰ বিৰোধীৰ আসনখনো অখিল গগৈ লৈ যাব। মিয়া মুছলমানৰ প্ৰতি বিজেপিয়ে লোৱা স্থিতিৰ বাবে কংগ্ৰেছে মিয়া মুছলমানৰ সমৰ্থন পালেও এক প্ৰকাৰ মুছলমানৰ দলত পৰিণত হৈ পৰিল কংগ্ৰেছ দল, যাৰ ফলত মাত্ৰ এজনহে হিন্দু বিধায়ক নিৰ্বাচিত হৈ আহিল কংগ্ৰেছৰ পৰা। মুখ্যমন্ত্ৰীৰ জালত ভৰি দিয়া কংগ্ৰেছক এতিয়া বহুতেই মুছলিম লীগ বুলি কটাক্ষ কৰিবলৈ দ্বিধাবোধ নকৰা হৈছে। এক প্ৰকাৰে মুখ্যমন্ত্ৰীৰ পৰিকল্পনাই বাস্তৱ ৰূপায়িত হ'ল। বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচনেৰে কংগ্ৰেছেও যেন তাকেই প্ৰমাণ কৰি দিলে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।